সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 19 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 4 তাৰিখ। আজি বুধবাৰ, শুক্লপক্ষ দ্বাদশী তিথি আৰু বিশাখা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:31:35 আৰু সূৰ্যাস্ত হ'ব 6:18:23। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 11:25 পৰা দুপৰীয়া 1:08 আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 7:30 পৰা 11:03। আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি, বৈশ্য বৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আইদাৰীটো হয় তেতিয়া বেচা যোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন সকলো দিশলৈ আপুনি যাত্ৰা কৰিব পাৰিব, সফলতা থাকিব। বিবাহ আদি বিভিন্ন শুভ কৰ্মৰ বাবেও আজি এটা অতি উন্নত দিন। খাদ্যত আজি পুৰৈ শাক আৰু বেঙেনা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওক কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ আৰু বিজয় অক্ষত থাকিব। কোনো দিশত আজি আপুনি জ্যেষ্ঠ ব্যক্তিৰ সহযোগত উপকৃত হ'ব। নিবনুৱাই কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কৰ ফলত যাতে গোপন শত্ৰু বৃদ্ধি নহয় তাৰ প্ৰতি সাৱধানতা ল'ব লাগিব। আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ লগতে আজি সংগীত বাদ্য আদিৰ ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আজি এটা শ্ৰেষ্ঠতম দিন আপোনাক উপহাৰ দিব। বিবাহৰ সংযোগতো আজি আপুনি অগ্ৰগতি লাভ কৰিব পাৰিব। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ সামান্য ধন খৰচ হ'ব পাৰে। কোনো মাংগলিক কৰ্ম আয়োজনতো আজি আপুনি ব্যস্ত থাকিব লাগিব। ব্যৱসায়ী ঋণ প্ৰাপ্তিত অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আজি সৰু সৰু সমস্যা সমাধানত আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। দিনটো ব্যস্ততাৰে অতিক্ৰম কৰিব লগা হ'ব যদিও সফলতাসমূহে দিনৰ শেষলৈ আপোনাৰ মনোবল বঢ়াব। শিক্ষাৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। শিক্ষাত আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। কোনো কাৰণত আজি আপুনি গুৰুজনৰ চাপো সামান্য সহ্য কৰিব লাগিব। নিবনুৱাই সাৱধানতাবশতঃ যাতে ৰাজহৰ কবলত আকস্মিকভাৱে নপৰে তাৰ প্ৰতি সাৱধানতা লওক। আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগে আজি আপোনাক উৎসাহ যোগাব। প্ৰেমৰ দিশত কোনো বিশেষ ক্ষেত্ৰত আজি আপুনি প্ৰিয় ব্যক্তিৰ সহযোগত উপকৃত হ'ব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। মত পাৰ্থক্যৰ ফলত গৃহ আনন্দ যাতে নকমে তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপোনাৰ অধিক পৰিশ্ৰম হ'লেও অৰ্থাগমত সন্তুষ্টি থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক অতিৰিক্ত কৰ্মৰ চাপে আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। যদিও কৰ্মদক্ষতাৰ বাবে আপুনি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কোনো বিষয়ত মন্তব্য কৰোঁতে সাৱধানতা লওক যাতে এনে বিষয়ত আপোনাৰ অপৰিপক্কতা প্ৰকাশ নাপায়। নিবনুৱাৰ আজি ভ্ৰমণ কষ্টকৰ হ'লেও আৰ্থিকভাৱে লাভৱান হ'ব। প্ৰিয়জনৰ লগত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি
আজি এটা উল্লেখযোগ্য দিন অতিবাহিত কৰিব পাৰিব। গৃহত কোনো সামাজিক অনুষ্ঠানলৈ আপুনি আজি আমন্ত্ৰণ লাভ কৰিব। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ ভ্ৰমণ বাতিল কৰিব লগা নহয়, তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। ব্যৱসায়ীয়ে আজি অংশীদাৰী বন্ধুৰ সহযোগিতাত কোনো দিশত আৰ্থিক উন্নতিত আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই আপুনি আজি বন্ধুত্বৰ সম্পৰ্ক পুনৰুদ্ধাৰ কৰিব পাৰিব। নিবনুৱাই আজি কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰি সৌভাগ্যৰ আশা লাভ কৰিব। আজি কোনো মাংগলিক কৰ্মত আপুনি ব্যস্ত থাকিব লাগিব। শিক্ষাৰ্থীৰ নিজৰ পৰিকল্পনাত লাভ কৰা সফলতাৰ বাবে আজি আত্মবিশ্বাস বৃদ্ধি পাব। শিক্ষাত আপোনাৰ সুনামো বাঢ়িব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ যাতে নিম্নগামী নহয়, তাৰ বাবে যত্ন লওক। আজি আপোনাৰ মতামতসমূহতো প্ৰিয়জনৰ সমৰ্থন নাথাকিব। বিভিন্ন গৃহ সমস্যাই আজি আপোনাৰ খৰচ বঢ়াব, কিন্তু আপুনি কোনো পুৰণা সমস্যা সমাধান কৰি নিজৰ মনোবল বঢ়াব পাৰিব। ব্যৱসায়ীয়ে আৰ্থিক সমস্যা সমাধানৰ বাবে আত্মীয়ৰ সহযোগ ল'ব লগা হ'ব পাৰে। আনহাতে মান সন্মানৰ প্ৰশ্ন জড়িত থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত যাতে প্ৰৱেশ কৰিবলগীয়া নহয়, তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত শুভ সংবাদ লাভত আপোনাৰ আজি বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিত আপোনাৰ পুৰণা আশা পূৰণ হ'ব। শিক্ষাৰ্থীয়ে প্ৰতিষ্ঠিত কোনো ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু এনে ব্যক্তিৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো সহায়ক প্ৰমাণিত হ'ব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠজনৰ লগত যাতে বিতৰ্ক আদি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, কিয়নো ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। প্ৰেমৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থকাৰ পাছতো আজিৰ দিনটো উন্নত বুলিব পৰা নাযায়, কিন্তু আন কোনোবাই বিবাহৰ সংযোগত আজি অগ্ৰগতি লাভ কৰিব। মতৰ পাৰ্থক্য থাকিলেও আজি পাৰিবাৰিক সুখো থাকিব। পৰিৱেশত আপোনাৰ ব্যয় বাঢ়িব যদিও সম্পত্তিৰ সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম অনুপাতে আজি উপাৰ্জন কমিব, যদিও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ আৰু বিজয় অক্ষত থাকিব, কিন্তু পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক হ'ব। নিবনুৱাক অৰ্থ সমস্যাই আমনি কৰিব পাৰে। আপোনাৰ ব্যৱহাৰ বা আচৰণত ঘনিষ্ঠ বন্ধু যাতে অসন্তুষ্ট নহয়, তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত অধিক মূল্যৱান সময় নষ্ট কৰিও সুখী হ'ব পাৰিব, কিয়নো ইয়াত আপুনি নতুন অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। আজি ক্ৰীড়া আদিত আপুনি সুনাম অৰ্জনৰ সুযোগো লাভ কৰিব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আজি আপোনাকো উৎসাহত ৰাখিব। কোনো মাংগলিক কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। বিভিন্ন গৃহ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। কোনো সমস্যা সমাধানৰ বাবে আপোনাৰ উদ্বিগ্নতাও বাঢ়িব পাৰে। ব্যৱসায়ত অৰ্থাগম অব্যাহত থাকিব যদিও আপোনাৰ প্ৰয়োজনসমূহ পূৰণ কৰাত আজি সমৰ্থ নহ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কৰ্মদক্ষতা আৰু বুদ্ধিমত্তাৰ আপুনি প্ৰমাণ কৰিব পাৰিব। অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰমেৰে আজি দিনটো আপোনাৰ অতিক্ৰম হ'ব।
নিবনুৱাই কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। শিক্ষাৰ্থীয়ে কোনো উন্নয়নমূলক কৰ্মত বন্ধুৰ সংগত অংশগ্ৰহণ কৰি নিজকে নতুন জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। আপোনাৰ আজিৰ ভ্ৰমণতো আনন্দ থাকিব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত আপুনি এটা উল্লেখযোগ্য দিন আজি অতিবাহিত কৰিব পাৰিব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আৰ্থিকভাৱে আপুনি লাভৱান হোৱাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। ব্যৱসায়ত অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। আজি নতুন কোনো ব্যক্তিৰ লগত আপুনি সুসম্পৰ্ক স্থাপন কৰি বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আশা কৰা মতে উচ্চ স্থানৰ ক্ষমতা বৃদ্ধিত আপোনাৰ বহুদিনীয়া আশা আজি পূৰণ হ'ব। আজি আপুনি জ্যেষ্ঠ বিষয়াৰ পৰাও আপোনাৰ কৰ্মদক্ষতাৰ বাবে প্ৰশংসিত হ'ব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। দিনটো আপোনাৰ আজি অধিক ব্যস্ততাৰে অতিক্ৰম হ'ব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই শিক্ষাৰ্থীৰ আত্মবিশ্বাস বঢ়োৱাৰ লগতে জনপ্ৰিয়তাও বঢ়াব। অৰ্থদ্ৰব্য আদি প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতাই এটা আনন্দেৰে ভৰপূৰ দিন আজি আপোনাক উপহাৰ দিব। ভুল বুজাবুজি বশতঃ গৃহ পৰিৱেশৰ আনন্দ যাতে নকমে তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰে আগবাঢ়িলে আপুনি সহজতে সফলতা পাব। ব্যৱসায়ীয়ে কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ আৰ্থিক পৰিৱেশ যাতে দুৰ্বল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশে জ্যেষ্ঠ ব্যক্তিক যাতে অসন্তুষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আজি অধিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত সন্তুষ্টি থাকিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ আজি সুনাম বৃদ্ধি পোৱাৰ পাছতো স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত অহেতুক আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। মত পাৰ্থক্য থাকিলেও পাৰিবাৰিক সুখো অক্ষত থাকিব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মতো আজি আপুনি ব্যস্ত থাকিব লাগিব। ব্যৱসায়ীয়ে আজি চোৰ আদি অসৎ ব্যক্তিৰ পৰা সাৱধানতা গ্ৰহণ কৰা অতি আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰমেৰে আপোনাৰ আজিৰ দিনটো অতিক্ৰম হ'ব। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে আজি বন্ধুৰ সহযোগিতা ল'ব লাগিব। আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত আপোনাৰ সন্তুষ্টি থাকিব। শিল্প সংস্কৃতি আদিৰ ক্ষেত্ৰত আজি শিক্ষাৰ্থীয়ে সুনাম অৰ্জন কৰি নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। আজি নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়েও আপোনাৰ সৎবন্ধুৰ সংখ্যা বঢ়াব। প্ৰিয় ব্যক্তিৰ মতামতসমূহত সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আপুনি সম্পৰ্কত উচ্চতাও বঢ়াব পাৰিব। আজিৰ দিনটো সম্পূৰ্ণ আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। গৃহ পৰিৱেশত আপোনাৰ খৰচ বাঢ়িব যদিও সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যও আজি পাৰিবাৰিক সুখ বঢ়াব। ব্যৱসায়ত অলপ পৰিশ্ৰমতে অধিক উপাৰ্জনত আপুনি আনন্দিত হ'ব পাৰিব। আনহাতে আজি আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব যদিও অকস্মাত পুৰণা ৰোগৰ আৱিৰ্ভাৱত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ বাবেও আজি আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে অকস্মাত উচ্চ শিক্ষা গ্ৰহণৰ কোনো নতুন সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। নিবনুৱাই মতৰ পাৰ্থক্যৰ ফলত ঘনিষ্ঠজনৰ লগত যাতে বিবাদ আদি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। এনে বিবাদে অহেতুক আপোনাক মনোকষ্ট দিব পাৰে। প্ৰিয়জনৰ সৌভাগ্যৰ সংবাদে আজি আপোনাকো আনন্দত ৰাখিব। সামান্য সময়ৰ বাবে হ'লেও প্ৰিয় ব্যক্তিৰ সংগত আপুনি সুখী হ'ব পাৰিব। দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। কিন্তু মত পাৰ্থক্যই পাৰিবাৰিক আনন্দ নকমাবলৈ আপুনি যত্নও ল'ব লাগিব। ব্যৱসায়ত অংশীদাৰী বন্ধুৰ পৰামৰ্শত কোনো বিশেষ দিশত আপুনি উপকৃত হ'ব। নতুন আঁচনিত ধন বিনিয়োগ কৰিও আজি আপুনি সফলতাৰ আশা কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ সফলতাৰ ক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ পৰামৰ্শত আপুনি উপকৃত হ'ব। যদিও আজি অধিক পৰিশ্ৰমেৰে দিনটো আপোনাৰ অতিক্ৰম হ'ব। নিবনুৱাই আজি কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰি প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। আজি আপোনাৰ খৰচো বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত সুখ্যাতি অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। কোনো উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰিও নতুন জ্ঞানেৰে আজি আপুনি নিজকে সমৃদ্ধ কৰিব পাৰিব। প্ৰিয়জনৰ কোনো শুভ সংবাদে আজি আপোনাৰো উৎসাহ দুগুণ কৰি ৰাখিব। যদিও সংগপ্ৰাপ্তিৰ বাবে আপুনি আজি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। আন কোনোবাই পুৰণা অৱহেলিত সমস্যা আজি সমাধান কৰি সুখী হ'ব পাৰিব। আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। কোনো নতুন ব্যক্তিৰ লগত আজি আপুনি পৰিচয় হৈ নতুন সৎবন্ধু লাভত আনন্দিত হ'ব পাৰিব। ব্যৱসায়ীয়ে আজি সকলো আৰ্থিক সমস্যা সমাধান কৰাৰ পাছতো পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ মাজত শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।